মই মৃণাল ভাগৱতী মোৰ আজিৰ এই ভিডিঅ'টো মই ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰস্তুত কৰিছোঁ। ইয়াত মই তোমালোকক আজি 0 ডিগ্ৰী আৰু 90 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত কেনেকৈ উলিয়াই দেখুৱাই দিম। তেতিয়াহ'লে তোমালোকে স্ক্ৰীনখনত চোৱা, এটা ত্ৰিভুজ ABC, যিটো সমকোণী ত্ৰিভুজ, ইয়াৰ বি কোণটো সমকোণ বা 90 ডিগ্ৰী বি কোণৰ মাপ। এতিয়া চোৱা, তোমালোকৰ কিতাপৰ পৰাই এই কথাখিনি লোৱা হৈছে। ইয়াত কি লিখিছে চোৱা, যদি ABC সমকোণী ত্ৰিভুজটোৰ এ কোণটোকে ক্ৰমান্বয়ে সৰু কৰি গৈ থকা যায়, এই কামটো এ কোণটো 0 হোৱালৈকে কৰি থকা হয়, তেতিয়া এ কোণৰ ত্ৰিকোণমিতিক অনুপাতবোৰ কি হয় চোৱা যাওক। কি কৈছে? এ কোণটো ক্ৰমে সৰু কৰি গৈছে। এই কোণটো মন কৰিছা নহয়? আমাৰ হৈছে এইটো, এই কোণটো হৈছে এ কোণ। এই কোণটো ক্ৰমেই সৰু কৰি লৈ যাব, যাতে ই গৈ 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 কি হৈ যাব? 0 হৈ যাব। যিহেতু এ কোণৰ মানটো ক্ৰমে সৰু হৈ যায়, সেয়ে BC বাহুৰ দীৰ্ঘ কমি যাব। এ কোণৰ মান যিমানে 0ৰ ওচৰ চাপি যাব, অৰ্থাৎ যিমানে সৰু হৈ গৈ থাকিব, সিমানে BCৰ দীৰ্ঘ কমি গৈ থাকিব। হ'ল? আকৌ এবাৰ কৈছোঁ, এ কোণৰ মান যিমানে কমি গৈ থাকিব, সিমানে BCৰ দিশ কমি আহিব। এইদৰে চি বিন্দুটো বিৰ কাষ চাপি আহি, আৰু ক্ৰমে চি বিন্দুটো কাৰ কাষ চাপি আহি থাকিব? বি বিন্দুৰ কাষ চাপি আহি থাকিব। আৰু শেষত এ কোণটো 0 ডিগ্ৰীৰ ওচৰ চাপে, আৰু AC প্ৰায় ABৰ সমান হয়। আচ্ছা, এই কথাখিনি চিত্ৰ এটা দিয়া আছে তোমালোকৰ কিতাপতে, সেইটো চালে বুজি পাবা। চোৱা, ইয়াতে প্ৰথম চিত্ৰটো মন কৰা। আমাৰ যোনটো ত্ৰিভুজ আছে, সমকোণী ত্ৰিভুজ, তাৰপিছত চোৱা, এ কোণটো যোনটো আছে আমাৰ, এইটো এ কোণটোৰ মান কিছু কমিছে। ইয়াত যিমান আছিল, ইয়াতে যিমান আছিল, ইয়াতকৈ ইয়াতে কিছু কমিছে, যাৰ কাৰণে এই চি বিন্দুটো, এই যোনটো চি বিন্দু আছিল, ইয়াতে চি বিন্দুটো কিছু তললৈকে নামি আহিছে। ইয়াতে চোৱা, 3 নম্বৰটোত চোৱা, এ কোণৰ মান আৰু কমিছে, চি বিন্দুটো আৰু তললৈকে নামি আহিছে। 4 নম্বৰ চিত্ৰটোত চোৱা, এ কোণৰ মান আৰু সৰু হৈছে, চি বিন্দুটো আৰু তললৈকে নামিছে। এ কোণৰ মান আৰু সৰু হৈছে, চি বিন্দু আৰু বেছি তললৈকে নামিছে। তাৰপিছত কি হৈ গ'ল? এই চি বিন্দুটো তললৈকে নামিল, এইটো চিত্ৰত নামি বিৰ লগত একে হৈ গ'ল। অৰ্থাৎ এই যোনটো আমাৰ 1, 2, 3, 4, 5, 6, এই যোনটো 6 নম্বৰ চিত্ৰ আছে, তাত AB আৰু ACৰ দিশ সমান হৈ গ'ল, আৰু এ কোণটো কিমান হৈ গ'ল? 0 ডিগ্ৰীৰ ওচৰ চাপিছে, আৰু BCও 0 হৈ গ'ল। BC নাইয়ে, কাৰণ চি আৰু বি একেটা বিন্দুই। পাইছানে? বুজি পাইছানে? এতিয়া আহা ইয়াতে, যেতিয়া এংগল এৰ মান 0ৰ ওচৰ চাপে, এইটো ক্ষেত্ৰত এংগল এ মান কি হৈছে? 0ৰ ওচৰ চাপিছে। এইটোত কিবা অলপ হ'লেও আছিল, 0 নাছিল এইটো চিত্ৰত, কিন্তু ইয়াতে চোৱা, একেবাৰে 0 হৈছে, কাৰণ চি বিন্দুটো নামি গৈ বিৰ লগত মিলি গৈছে। গতিকে চি বিন্দুটো যেতিয়া বিৰ লগত মিলি যাব, তেতিয়া এ কোণৰ মানটো কিমান হ'ব? 0 হ'ব।
এতিয়া এতিয়া চোৱা এতিয়া আমি সাইন এ হা সাইন এ উলিয়াব লাগে এ কিমান 0 ডিগ্ৰী হা গতিকে সাইনটো আমাৰ কি আছিল সেই সেন্টেন্সটো যে দিছিলোঁ সেইটো মনত পেলোৱা সাম পিপল হেভ গতিকে P/H গতিকে কি কোণৰ সাইন অনুপাত উলিয়াইছিলোঁ এ কোণৰ গতিকে আৰু সমকোণ কোণটো বি কোণটো গতিকে এ বি বাহুৰ লগত যিটো কোণৰ সাইন অনুপাত উলিয়াই আছোঁ সেই কোণটো আৰু সমকোণটো সংলগ্ন হৈ আছে গতিকে এ বি বাহুডাল হৈ যাব ভূমি আৰু বি চি বাহু হ'ব লম্ব আৰু এ চি বাহু হ'ব কৰ্ণ এতিয়া আমাৰ যেতিয়া এ কোণৰ সাইন অনুপাত উলিয়াম তেতিয়া P/H গতিকে লম্ব মানে মই কি ক'লোঁ লম্ব ইয়াতে কি কৈছিলোঁ বি চি বাহুডাল হ'ব এই চোৱা বি চি আৰু এইচ লিখিব লাগে হাইপোটেনিউজ সেইটো কোনটো হ'ব সমকোণৰ বিপৰীত বাহু এ চি এতিয়া বি চি বাহুৰ দিশ কিমান হ'ব 0 বি চি বাহুৰ কোনো দিশে নাই কিয় নাই কাৰণ বি আৰু চি বিন্দুটো নামি আহি 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 এই চিত্ৰটোত চি বিন্দুটো বিৰ লগত মিলি গৈছে অৰ্থাৎ বি চিৰ কোনো দিশ নাই গতিকে বি চি কিমান হ'ব বি চি 0 হ'বনে 0 গতিকে বি চি যদি 0 হয় শূন্যক যিকোনো বস্তুৰে যদি আমি হৰণ কৰোঁ তেতিয়া ৰিজাল্টটো কিমান হ'ব 0 হ'বনে ৰিজাল্টটো আমাৰ 0 হ'ব এইটো হা শূন্যক যদি আমি ৰিজাল্টটো আমাৰ 0 হ'ব এইটো হ'ব গতিকে ইয়াত কি লিখিছে সাইন এ ইকুৱেল টু ইয়াতে লিখা হৈছে সাইন এ ইকুৱেল টু বি চি বাই এ চি ইকুৱেল টু কিমান 0 অৰ্থাৎ সাইন 0 ডিগ্ৰী কিমান হ'ব 0 আকৌ এংগল এ মান 0ৰ ওচৰ চপাৰ লগে লগে এ চি আৰু এ বি সমান হ'ব চোৱা এইটোত তোমালোকে এইটোত চোৱা ইয়াত এ চিৰ দিশ আৰু এ বিৰ দিশ বেলেগ কিন্তু এইটো চিত্ৰত চি বিন্দুটো যিহেতু বিৰ লগত মিলি গৈছে গতিকে ইয়াত এইটো ক্ষেত্ৰত এ চি যিমান বি চিও সিমানে এই কথাখিনি একে লিখিছে যেতিয়া আমি কছ এ লিখিব লাগে মানে এই ক্ষেত্ৰত আমি 0 ডিগ্ৰীৰ মান উলিয়াইছোঁ কছ 0 ডিগ্ৰী এই কোণটো 0 হৈ গৈছে যিহেতু গতিকে কছ অনুপাতটো কি আছিল কাৰ্লি ব্ৰাউন হেয়াৰ তাৰমানে কছ থিটা ইকুৱেল টু ব্ৰাউন হেয়াৰ B/H হা বেছ বাই হাইপোটেনিউজ ভূমি হৰণ কৰ্ণ এতিয়া ভূমি কোনডাল হ'ব ভূমি হ'ব এ বি আৰু কৰ্ণ হ'ব এ চি গতিকে এ বি বাই এ চি লিখিছে কিন্তু দুইটাই সমান বুলি কৈছে এইটো ক্ষেত্ৰত দুইটাই সমান এ বি যিমান এ চিও সিমান কাৰণ বি বিন্দুৰ লগত চি বিন্দুটো মিলি গৈছে একে গতিকে একে বস্তুক একে বস্তুৰে হৰণ কৰিলে কিমান হ'ব 1 হ'ব গতিকে কছ 0 ডিগ্ৰী কিমান হ'ব 1 সেই কথাখিনিকে ইয়াতে লিখা হৈছে চোৱা সাইন 0 ডিগ্ৰী ইকুৱেল টু 0 কছ 0 ডিগ্ৰী ইকুৱেল টু 1 তো আশা কৰোঁ এইখিনি বুজি পালা আচ্ছা এতিয়া আহা আচ্ছা টেন 0 ডিগ্ৰীটো মই অকণমান পিছত কৈ আছোঁ হা সাইন 0 ডিগ্ৰী আৰু কছ 0 ডিগ্ৰীৰ মান কেনেকৈ 1 হ'ল সেইটো আমি গম পালোঁ এইবাৰ আমি চাম এইটো 90 ডিগ্ৰী 90 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত চোৱা এইখিনিও কথা তোমালোকৰ কিতাপতে আছে এতিয়া এংগল এ কোণৰ মান ই 90 হোৱালৈকে বঢ়াই গৈ থাকিলে
এ কোণৰ ত্ৰিকোণমিতিক অনুপাতবোৰ কি হয় চোৱা যাওক। এ কোণ, ইয়াতে এ কোণৰ কিবা এটা নিৰ্দিষ্ট মান আছে, এইটো এ কোণৰ। এই এ কোণৰ মানটো আমি কি কৰিম, বঢ়াই যাম। অৰ্থাৎ 1 নম্বৰ চিত্ৰত এ কোণৰ মান যিমান আছিল, এইটো চিত্ৰত 2 নম্বৰ চিত্ৰটোত এ কোণৰ মান কি হৈছে, বেছি। এইটোত এ কোণৰ মান আৰু বেছি। 4 নম্বৰটোত আৰু বেছি এ কোণৰ মান। তাৰপিছত এ কোণটো আৰু ঠেলি দিয়া, হা, এ কোণটো এইটো ডাইৰেকশ্যনত আৰু ঠেলি দিয়া। ঠেলি দিলে ই চিধা হৈ যাব। চিধা হ'লে এ কোণৰ মান কিমান হ'ব, 90 ডিগ্ৰী হ'ব। কিন্তু সেইটো ক্ষেত্ৰত কি হ'ব, এ বিন্দুটো গৈ পিনে বি বিন্দুৰ লগত লগ লাগিব। বুজি পাইছেনে? এ বিন্দুটো কাৰ লগত লগ লাগিব, বি বিন্দুৰ লগত লগ লাগিব। আৰু তেতিয়া এ কোণৰ মানটো কিমান হৈ যাব, 90 ডিগ্ৰী হৈ যাব। কাৰণ বি কোণটো আমাৰ 90 ডিগ্ৰী আছিল নহয়। এতিয়া চোৱা, ইয়াতে কি লিখিছে তোমালোকৰ কিতাপত, এংগল এ ডাঙৰ হৈ যোৱাৰ লগে লগে এংগল চি ক্ৰমে সৰু হৈ যাব। ইয়াতে তুমি মন কৰা, ইয়াতে চি কোণৰ মান যিমান আছিল, আচ্ছা মই এটা বেলেগ ইউজ কৰিছোঁ কালাৰ। ইয়াতে চি কোণৰ মান যিমান আছিল, ইয়াত আকৌ কমিছে, ইয়াত আৰু কমিছে, ইয়াত আৰু কমিছে। গতিকে চি কোণৰ মানটো কি হৈ যাব, ক্ৰমে সৰু হৈ গৈ থাকিব। আৰু লাষ্টত এইটো চিত্ৰ পোৱাৰ লগে লগে চি কোণটো আৰু হৈ পিনে সৰু হৈ পিনে কিমান হৈ যাব, 0 হৈ যাব। সেয়ে ওপৰৰ অৱস্থাৰ দৰে এ বি বাহুৰ দিশ কমি গৈ থাকিব। এ বি বাহুৰ দিশ চোৱা, এ বি বাহুডাল ইয়াতে কিমান লম্বা আছিল, তাতকৈ ইয়াত সৰু হ'ল, ইয়াত সৰু হ'ল, ইয়াত আৰু সৰু হ'ল, ইয়াত এ আৰু বি বিন্দু মিলিয়ে গ'ল। এ বি বাহুৰ কোনো দিশ নাইকিয়া হৈ গ'ল। এ বিন্দুটো ক্ৰমে বি লৈ চলি যাব। অৱশেষত এংগল এ যেতিয়া 90 ডিগ্ৰীৰ অতি ওচৰ চাপিব, যেতিয়া 90 হয় আৰু তেতিয়া চিৰ মানটো কাৰ ওচৰ চাপিব, 0 ডিগ্ৰীৰ ওচৰ চাপিব। হা, তাৰমানে দুটা কথা হৈ আছে। এ কোণটো, দুটা নহয় তিনিটা বুলি ক'ব পাৰোঁ। এ কোণটো বাঢ়ি গৈ আছে, চি কোণটো কমি গৈ আছে। লগে লগে এ বিৰ দিশো কি হৈ আছে, কমি গৈ আছে। এই তিনিটা বস্তু চলি আছে। তাৰমানে এতিয়া এইটো চিত্ৰত, লাষ্টৰ চিত্ৰটোত যদি আমি মন কৰোঁ, তেতিয়া আমাৰ এ চি আৰু বি চি একে হৈ যাব। দিশটো এ চি আৰু বি চিৰ দিশ এইটো চিত্ৰত একে হৈ যাব। কিন্তু এ বিৰ কোনো দিশ নাথাকিব, যিহেতু এ আৰু বি বিন্দু একেটা বিন্দুৱে। এই বিন্দুটো বি বিন্দুৰ ওপৰত উঠি গৈছে। গতিকে এইখিনি হ'ল। গতিকে এতিয়া যদি আমি সাইন 90 ডিগ্ৰী কৰিব লাগে, সাইন 90 ডিগ্ৰী কৰিব লাগিলে আমি কি কৰিম, সাইন মানে পি বাই এইচ, লম্ব হৰণ কৰ্ণ। এতিয়া বি চি বাই এ চি, এইটো আমি চাই লওঁ। বি চি বাই এ চি হয়নে নাই, আমি চিত্ৰটোলৈ উভতি গৈ পিনে এবাৰ চাই লওঁ। এইটোতে চোৱা, এইটোত চোৱা, এই কোণটোৰ, ৰ'বা মই এইটো অলপমান কালাৰটো চেঞ্জ কৰি দিওঁ, তেতিয়া মনিব সুবিধা হ'ব। এইটো কোণৰ ত্ৰিকোণমিতিক অনুপাত উলিয়াব গৈছোঁ, সাইন 90 ডিগ্ৰী উলিয়াব লাগে। এইটো আকৌ ঠেলা খাব লাগিব। ইয়াতে ঠেলা খাই পিনে এই বিন্দুটো বিৰ ওপৰত উঠি গৈছে। তেতিয়া এ কোণটো 90 ডিগ্ৰী হ'ব। আৰু সাইন মানে আছিল পি বাই এইচ। এইটো চিত্ৰত চাই লোৱা, এইটো চিত্ৰত চাই লোৱা, ইয়াতে পি
পাৰপেণ্ডিকুলাৰ কোনটো বি চি বাহুডাল হ'ব আৰু হাইপোটেনিউজ কৰ্ণ কোনডাল এ চি বাহুডাল হ'ব তাৰমানে P/H মানে BC/AC হয়নে আৰু BC আৰু AC কিন্তু ইয়াতে সমান হয় গতিকে সমান বস্তুক সমান বস্তুৰে হৰণ কৰিলে কিমান হ'ব 1 হ'ব সেই কথাখিনিয়ে ইয়াতে দেখুৱাই দিব যত্ন কৰা হৈছে এতিয়া কস লাগে কস কাৰ্লি ব্ৰাউন হেয়াৰ B/H ভূমি হৰণ কৰ্ণ এতিয়া আমি AB টো চাই লওঁ আমি বেক কৰি পিনে AB চাই লওঁ এই চোৱা এইটো চিত্ৰত ABৰ কিবা এটা দিশ আছে কিন্তু এইটো চিত্ৰত A বিন্দুটো Bৰ ওপৰত উঠি গৈছে গতিকে ABৰ কোনো দিশ নাই মানে শূন্য হ'ব চোৱা ইয়াতে ABৰ ঠাইত কি লিখিছো 0 লিখিছো 0/AC মানে 0 তাৰমানে cos 90 ডিগ্ৰী কিমান হ'ব 0 হ'ব এতিয়া তুমি টেনৰ বিলাক উলিয়াব লাগে টেনৰ বিলাক কেনেকৈ উলিয়াবা না আচ্ছা টেনৰ উলিয়াব লাগিলে তোমালোকে কি কৰিবা ইয়াত মই এটা 30 ডিগ্ৰীৰ এক্সাম্পল দিছো সাপোজ tan 30 ডিগ্ৰীৰ মানটো নাজানা কিন্তু তুমি কিহৰ মান জানা sin 30 ডিগ্ৰী আৰু cos 30 ডিগ্ৰীৰ মান জানা tan থিটা মানে কি কৰিলে পায় sin থিটা বাই cos থিটা কৰিলে tan থিটা পায় তোমালোকে এইটো চাই ল'ব পাৰা ইয়াতে যে কেনেকে হ'ব এই বস্তুটো আচ্ছা ইয়াতে চোৱা sin থিটা মানে হৈছে P/H cos থিটা মানে B/H এতিয়া sin থিটা বাই cos থিটা কৰি চোৱা sin থিটা বাই cos থিটা মানে P/H হৰণ B/H তাৰ মানে নেক্সট ষ্টেপটোত যদি গুচি যোৱা P/H এই যে তলৰ হৰণটো আছিল সেইটো পূৰণ কৰি দিয়াৰ কাৰণে B/H-ৰ প্ৰতিক্ৰম B/H-ৰ প্ৰতিক্ৰম H/B এইটো হ'ল এতিয়া কি হ'ব এই এইটো H আৰু এইটো H কাটা যাব কাটা গৈ পিনে P/B হ'ব হৈছেনে P/B চোৱা P/B হৈছেনে P/B টো কি আছিল টাৰ্ণ পাৰ্মানেণ্টলি ব্লেক তাৰমানে tan থিটা হয়নে গতিকে tan থিটাক আমি sin থিটা বাই cos থিটা লিখিব পাৰো গতিকে থিটাটো এতিয়া যদি 30 ডিগ্ৰী হয় থিটাৰ ঠাইত tan 30 যদি উলিয়াব লাগে তেতিয়া sin 30 বাই cos 30 কৰিবা sin 30 মানে কিমান আছিল হাফ আছিল ইয়াতে 1/2 লিখিছো cos 30 মানে কিমান আছিল √3/2 এইখিনিত লিখা হৈছে এতিয়া 1/2 ডিভাইডেড বাই √3/2 এই ডিভাইডটো ইনটু কৰি দিছো দিয়াৰ কাৰণে √3/2 ৰ প্ৰতিক্ৰম কিমান হ'ব 2/√3 সেইটোৰে পূৰণ কৰিছো তাৰপিছত এইটো কেনসেল হৈছে হৈ পিনে 1/√3 গতিকে tan 30 মানে কিমান হ'ব 1/√3 গতিকে tan 30 ৰ মানটো যদি তোমালোকে নাজানা কিন্তু তোমালোকে sin 30 ডিগ্ৰী আৰু cos 30 ডিগ্ৰীৰ মান জানা তেতিয়াহ'লে tan 30 ডিগ্ৰীৰ মানটো উলিয়াব পাৰিবা তেনেকৈ tan 0 ডিগ্ৰীৰ মান যদি তোমালোকে উলিয়াব লাগে কিন্তু tan 0 ডিগ্ৰীৰ মান নাজানা কিন্তু তোমালোকে sin 0 ডিগ্ৰী আৰু cos 0 ডিগ্ৰীৰ মান জানা তেতিয়াহ'লে sin 0 ডিগ্ৰী বাই cos 0 ডিগ্ৰী কৰি পিনে tan 0 ডিগ্ৰীৰ মানটো পাই যাবা আৰু এতিয়া সাপোজ মই সুধিছো তোমালোকে cot 30 ডিগ্ৰীৰ মানটো উলিয়াব লাগে cot 30 ডিগ্ৰীৰ মান কেনেকৈ উলিয়াবা 1 cot টো কি হৈছে tan ৰ প্ৰতিক্ৰম গতিকে tan 30 ডিগ্ৰী হৈছে 1/√3 গতিকে 1/√3 ৰ প্ৰতিক্ৰম লবা 1/√3 ৰ প্ৰতিক্ৰম কি হ'ব √3/1 অৰ্থাৎ √3 গতিকে cot 30 ডিগ্ৰীৰ মান কিমান হ'ব √3 হ'ল এইটো এইখিনি কথা মই আগতে কৈছিলো যে সাইনৰ প্ৰতিক্ৰম কোসেক কসৰ প্ৰতিক্ৰম সেক টেনৰ প্ৰতিক্ৰম কট গতিকে সাইন কস টেন এইকেইটা জানিলে তোমালোকে কোসেক সেক কট এইকেইটাৰ মানো জানিবা তো এইখিনি হয়তো তোমালোকে বুজি পাইছা এতিয়া চোৱা
গোটেই মানকেইটা এই তালিকাখনত ভিতৰত সোমাই ৰখা হৈছে যে সাইন এ কোণৰ মান যেতিয়া 0 ডিগ্ৰী হয় তেতিয়া কিমান হ'ব সাইন 0 ডিগ্ৰী 0 সাইন 30 ডিগ্ৰী হাফ সাইন 45 ডিগ্ৰী 1/√2 সাইন 60 ডিগ্ৰী √3/2 সাইন 90 1 হ'লনে এইটো এতিয়া তোমালোকে চোৱা ইয়াতো বহুত কেইটা মান আছে হয়নে এই বহুত কেইটা মান মনত ৰাখতে তোমালোকৰ প্ৰথম অৱস্থাত অলপ দিগদাৰি লাগিব গতিকে সেইখিনি কাম অলপ যাতে সহজ হয় হা সেইটোৰ কাৰণে তোমালোকে এনেকে মনত ৰাখিব পাৰা প্ৰথমতে কেনেকে মনত ৰাখিব পাৰা যে এইটো সাইন 30 ডিগ্ৰী আৰু কস 30 ডিগ্ৰীৰ মান সমান হয় এইখিনি মনত ৰাখিবা গতিকে সাইন 30 যেতিয়া জানিবা তেতিয়া কস 60 ডিগ্ৰীও জানিবা কাৰণ সাইন 30 ডিগ্ৰী আৰু কস 60 ডিগ্ৰীৰ মান একে সাইন 30 কিমান 1 হাফ গতিকে কস 60ও হাফ হৈ যাব তেনেকে সাইন 60 ডিগ্ৰী আৰু কস 30 ডিগ্ৰীৰ একে গতিকে সাইন 60 ডিগ্ৰী যদি জানা সাইন 60 ডিগ্ৰী কিমান √3/2 গতিকে কস 30 ডিগ্ৰীও √3/2 হৈ যাব তেনেকে সাইন 0 ডিগ্ৰী আৰু কস 90 ডিগ্ৰীৰ একে হয় সাইন 0 ডিগ্ৰী কিমান 0 তাৰমানে কস 90 ডিগ্ৰীও কিমান হ'ব 0 হ'ব আকৌ সাইন 90 ডিগ্ৰীৰ মান যিমান কস 0 ডিগ্ৰীৰ সিমান সাইন 90 ডিগ্ৰীৰ কিমান 1 গতিকে কস 0 ডিগ্ৰীৰো কিমান হ'ব 1 আকৌ সাইন 45ৰ মান যিমান কস 45ৰ মানো সিমান সাইন 45 ডিগ্ৰী কিমান 1/√2 গতিকে কস 45ও 1/√2 এইখিনি কথা যদি তোমালোকে মনত ৰাখা তেতিয়াহ'লে তোমালোকৰ আৰম্ভণি অৱস্থাত বস্তুখিনি মনত ৰাখিবলৈ সুবিধা হ'ব তাৰপিছত আকৌ টেনৰ মান উলিয়াব লাগে টেন থিটা মানে এইখিনি মনত ৰাখিবা মই অলৰেডি ক'লোৱে সাইন থিটা বাই কস থিটা এতিয়া থিটাটো যিকোনো হ'ব পাৰে 0 ডিগ্ৰী হ'ব পাৰে 30 ডিগ্ৰী হ'ব পাৰে 60 ডিগ্ৰী যদি থিটা 60 ডিগ্ৰী হয় তেতিয়া টেন 60 ডিগ্ৰীৰ মান উলিয়াব লাগে তোমাৰ মনত নাই তেতিয়াহ'লে তুমি সাইন 60 ডিগ্ৰীক কস 60 ডিগ্ৰীৰে হৰণ কৰিবা হৰণ কৰিলে যি পোৱা সেইটোৱে হ'ব টেন 60 ডিগ্ৰীৰ মান আকৌ সাইনৰ প্ৰতিক্ৰম ল'লে তোমালোকে কি পাবা মই কৈছোৱে অলৰেডি ক'লো কছেকৰ মান পাবা আৰু কছৰ প্ৰতিক্ৰম ল'লে সেকৰ মান পাবা টেনৰ প্ৰতিক্ৰম ল'লে কিহৰ মান পাবা কটৰ মান পাই যাবা এইখিনি তোমালোকে এনেকে পাই যাবা তাৰপিছত মই আৰু এটা মান তোমালোকক দেখুৱাই দিব খুজিছো এইটো টেন 90 ডিগ্ৰী আচ্ছা টেন 90 ডিগ্ৰী 1090 ডিগ্ৰী বা কোনটো দেখুৱাই দিব পাৰো আচ্ছা 1090 নহয় এইটো দেখুৱাই দিওঁ হা কছেক 0 ডিগ্ৰী সংজ্ঞাবদ্ধ নহয় বুলি আছে আচ্ছা এইটো চোৱা হা এইটো সাইন 0 ডিগ্ৰীৰ কিমান 0 ইয়াতে লিখিছো মই এইটো সাইন হা সাইন কিমান ডিগ্ৰী 0 ডিগ্ৰী কিমান 0 এতিয়া আমাক লাগে কি কছেক 0 ডিগ্ৰী কছেকটো কি হ'ব সাইনৰ প্ৰতিক্ৰম সাইন 0 ডিগ্ৰী কিমান 0 তেতিয়াহ'লে কছেক 0 ডিগ্ৰীৰ মানটো 0ৰ প্ৰতিক্ৰম 0ৰ তলত একো নাই মানে কি আছে 1 আছে গতিকে 0ৰ প্ৰতিক্ৰম হ'ব 1/0 এইটো 1 লিখিছো দেই 1/0 এই যে 1/0 আছে এইটো কি হা উই ক্যানট ডিফাইন ইট অৰ্থাৎ এইটো সংজ্ঞাবদ্ধ নহয় এই মানটো আমি পাব নোৱাৰো যাৰ কাৰণে কছেক 0 ডিগ্ৰীৰ মানটো তোমালোকৰ ইয়াতে কি লিখিছে সংজ্ঞাবদ্ধ নহয় বুলি লিখিছে তেনেকুৱা আৰু কেইটামান মান আছে
সেইকেইটা সংজ্ঞাবদ্ধ নহয়। অৰ্থাৎ তোমালোকে এটা কথা জানিবা, যোনকেইটা সংজ্ঞাবদ্ধ নহয় বুলি লিখিছে সেইকেইটাৰ তলত তোমালোকে কি পাবা, এই তলত 0 পাবা। ওপৰতটো 0 নাথাকিব, কিন্তু তলৰটো 0 থাকিব। এনেকুৱা তলৰটো 0 থাকিব আৰু ওপৰত কিবা বেলেগ থাকিব। এনেকুৱা অৱস্থাত কি হয় সেইটো আমি ডিফাইন কৰিব নোৱাৰোঁ, সেইটোক সংজ্ঞাবদ্ধ কৰিব নোৱাৰোঁ। গতিকে আমাৰ সেইটো সংজ্ঞাবদ্ধ নহয় বুলি আছে। গতিকে এইখিনি অলপমান প্ৰেক্টিচ কৰিবা, মই কোৱা কথাখিনিৰ লগত এই তালিকাখন মিলাই চাবা। অকল যদি তুমি এই তালিকাখন মুখস্থ কৰিব লাগে তেতিয়াহ'লে সেইটো এটা তোমালোকৰ কাৰণে আৰম্ভণি অৱস্থাত ডাঙৰ কাম। কিন্তু মনত ৰখাৰ টেকনিকবিলাক যদি ইউজ কৰা তেতিয়াহ'লে নিশ্চয় তোমালোকৰ মনত থাকিব আৰু পিছলৈকে এনেই তোমালোকৰ কলমটো দিয়াৰ লগে লগে মানবিলাক ওলাইয়ে যাব। গতিকে মোৰ তেনেহ'লে আজিৰ ভিডিঅ'টো ইয়াতে মই সমাপ্ত কৰিলোঁ।